নাৰিকল এটা আছিল, তাকে আজি লাড়ু বনাম কৈ কেনে ইফালে এইখিনি নাৰিকলখিনি ৰকাই ল'লোঁ ধুনীয়া কৰি। তাৰপিছত ইফালে 1 কাপ চেনি লৈছোঁ। কাপটা ডাঙৰ সাইজৰ হয় দে, এতিয়া 1.5 কাপমান হ'ব সৰু কাপ দি। এনেকা নিচিনা কাপ দি 1.5 কাপ নিচিনা হ'ব, এতিয়া অলপ ডাঙৰ আছে কাপটা। প্ৰথমতে মই চেনিখিনি নাৰিকলত দি দিছোঁ। এতিয়া এইখিনি ভাল কৰি মিক্স কৰি লৈছোঁ গোটাইখিনি, চেনিয়ে নাৰিকলে। আৰু চেনিখিনি মামাই দিয়া চেনি দেই, একদম ডাঙৰ ডাঙৰ। তাকে আজি মামাই দিয়া চেনি দি নাৰিকলৰ লাড়ু বনাওঁ ধুনীয়া কৰি। এইখিনি গোটাই ভাল কৰি মিক্স কৰি ল'ম প্ৰথমতে। ইফালে মই চুকাত জুইও জ্বলাই ল'লোঁ ধুনীয়া কৰি, আৰু জুইতে বনাম যে সেইকাৰণে ইফালে কেৰাহীখন পাতি দিয়া নাই জুইত। এইখিনি ধুনীয়া কৰি গোটাইখিনি মিক্স কৰা হ'ল। প্ৰথমতে খালী কেৰাহীখনতে দি লৈছোঁ, মাতে নুখুৰা হৈছে। এতিয়াহে মই এইখিনি ধুনীয়া কৰি জুইত বহাই দিম। একদম কম জুইত লৰাই লৰাই ভাজি থাকিম এইখিনি। ইফালে জুইও দি দিলোঁ। এতিয়া একদম ধুনীয়া কৰি লৰাই লৰাই ভাজি থাকিম। একে লৰাই থাকিব লাগিব, নহ'লে তলত লাগি ধৰিলে একদম পুৰা যাব যে, সেইকাৰণে। আৰু ইফালে মোৰ নাৰিকলখিনি প্ৰায় ভাজা হৈছে যায়, অলপ সময় পিছত আৰু লাড়ু বনাব পৰা হ'বই। আৰু কিছুমানে কি কৰে, নাৰিকলখিনি ৰকাই লৈ কিনে পিছত এই গাখীৰ যে ওলাই, সেই গাখীৰখিনি চিপি এক্সট্ৰা কৰি থয়। গাখীৰখিনি নেদে, তাৰমানে চিপি কিনে চেনি সানি কিনে ৰ'দতো অলপ সময় থৈ দিয়ে, নহ'লে কিবা অলপ সময় নাৰিকলখিনি ভাজি লৈ কিনে চেনিখিনি পিছত দি ভাজে, সেনেকা কৰিও বনায়। যাই যেনেকা বনায় ন, বহুত ধৰণৰ বনাব পাৰে, ধুনীয়াও হয় এনেকা কৰি বনালেও। মই এনেকাই বনাওঁ। আৰু আমাৰ ইয়াতে কিছুমানে কি কয়, মই এনেকা কৰি বনাওঁ যে আৰু বগা হৈ থাকে মোৰ লাড়ুখিনি ধুনীয়া কৰি, অলপো ৰঙা নপৰে। সেইকাৰণে কয় কি নাৰিকলখিনি বোলে মোৰ কাঁচা কাঁচা থাকে, নিসিজে বোলে, সেইকাৰণে বগা হৈ থাকে। নহ'লে বোলে কিয় বগা হৈ থাকিব নাৰিকলৰ লাড়ু, ৰঙাটো হ'বই ভাজিলে, সেনেকা কৰি কয় দেই কিছুমানে। প্ৰথম কথা, নাৰিকল লাড়ু ৰঙা হোৱাত কি হয়, আমাৰ কেৰাহীখনো চাফা হ'ব লাগিব। যেতিয়া হালধি কিবা কিবি লাগি থাকে কেৰাহীখনত, তেতিয়াও কি হয় না, হালধিৰ দাগখিনি ওলাই যায় যে, সেইকাৰণে অলপ ৰঙা হয়। আৰু নহ'লে কিছুমান ভাজাটো একদম কিছুমানৰ পুৰা যায়, মানে জ্বলাই পেলাই, সেইকাৰণেও ৰঙা হয়। আৰু কিছুমানে কেৰাহীখন গৰম কৰি লয় যে প্ৰথমতে জুইত দি কিনে, গৰম কেৰাহীত দিয়াৰ লগে লগে কি হয়, বস্তুখিনি অলপ ৰঙা ৰঙা হৈ জ্বলি যোৱা নিচিনা হয়, তেতিয়াও লাড়ুখিনি ৰঙা হয়। সেইকাৰণে হয়তো বহুতে কয় যে ইমান বনোৱা পদ্ধতিটা কিছুমানে নাজানে না, সেইকাৰণে কিছুমানে কয় কি মোৰ বোলে নাৰিকলৰ লাড়ু বনালে কি হয়, কাঁচা কাঁচা থাকে, তাৰমানে নিসিজে বোলে, সেইকাৰণে বগা হৈ থাকে। হাঁহিও লাগে কেতিয়াবা, কি আৰু ক'ম, যাই যি কয় কৈ থাকক। আৰু হয়তো খায়ো পোৱা নাই কিজানি সেনেকা নিচিনা মানুহখিনিয়ে, এনেকা চকচকীয়া নাৰিকলৰ লাড়ু, সেইকাৰণে সেনেকা নিচিনা কয় নেকি, নাজানো আৰু দেই। আৰু ইফালে মই ডাইলগ মাৰাতে মাৰাতে মোৰ এইখিনি হ'লেই, দেখা পাইছা না ধুনীয়া কৰি। ইফালে এইখিনি ধুনীয়া কৰি ভাজা হ'ল মোৰ। এটা মই বনাই দেখাই দিছোঁ দেই। কি গৰম, বাপৰে, বাপৰে বাপ, বাপৰে, ইমান গৰম, দেখা পাইছা না। ধুনীয়া কৰি অলপো ভাঙি যোৱা নাই। আৰু এতিয়া এইখিনি ঠাণ্ডা হোৱাৰ পিছত একদম ধুনীয়া কৰি টান হ'ব। কি কয়, কি লাড়ুৰ নিচিনা, চাউলৰ লাড়ু যে বনায় সেনেকা নিচিনা। ঠাণ্ডা হোৱাৰ পিছত একদম ধুনীয়া টান হৈ যাব। এতিয়া নুমাই লৈছোঁ মই এইখিনি। বাপৰে, কি গৰম, গৰমে গৰমে বনাব লাগিব যে, ঠাণ্ডা হ'লে পিছত নহ'ব। অলপ সিচি সিচি বনাই লৈছোঁ, তেতিয়াহে টাইট হ'ব ধুনীয়া কৰি। এতিয়া গোটাইখিনি বনাই লওঁ মই এনেকা কৰি দেই। বাপৰে, কি গৰম। আৰু এটা নাৰিকলত এইখিনি ওলাল মোৰ।
এইকেইটা বনালোঁ দেই লাৰু আৰু হাতখনৰ অৱস্থা এই দেখা পাইছা না বাপৰে যি গৰম কিবাকে বনালোঁ একদম হাত চাত এয়া জুলি একে ৰাঙা হ'ল গৰমে গৰমে নাবানালি তো পিছত ঠাণ্ডা হ'লে আৰু বনাব নোৱাৰা না এয়া দেখা পাইছা না আৰু এইকেইটা